Hello friends, welcome to my channel Joy Technicals and News. আজি এই ভিডিওটো আপোনালোকৰ কাৰণে খুব বেছি প্ৰয়োজনীয় আৰু ইয়াত আপোনালোক যিসকলে সেৱা সেতুৰ জৰিয়তে যিসকলে এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ড ৰি-ৰেজিষ্ট্ৰেচন সাধাৰণতে কৰিব নে নকৰে তাক লৈ ভাবি আছে সেইখিনি কথা মই আপোনালোকক ডিটেইলছত ক'বলৈ চেষ্টা কৰিম যেহেতু মই এটা আপডেট পাইছো আৰু সেই আপডেটৰ সংক্ৰান্তত আপোনালোকক মই কম দেখুৱাম লগতে আপোনালোকে যিসকলে ৰেজিষ্ট্ৰেচন কৰাৰ কাৰণে যেহেতু আপোনালোকে জানিছিলে যে 29 ফেব্ৰুৱাৰী লাষ্ট ডেট আছিল সো হেতুৰ সম্পৰ্কে যেহেতু এই ডেটটো বঢ়াই দিয়া হৈছে আৰু তাৰ ওপৰতো আপোনালোকৰ এটা নটিফিকেশন আছে আৰু হেতুৰ সম্পৰ্কে আপোনালোকক মই অৱগত কৰিম আৰু ইয়াত আপোনালোকক সবিশেষ জনাম আপোনালোকক সো আপোনালোকে ভিডিওটি হেকলৈকে চাব আৰু ইনফৰমেশনটো যদি আপোনালোকে ভাল পায় তেতিয়াহলে প্লিজ লাইক এটা কৰিব শেয়াৰ কৰিব লগতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো সো ইয়াত সকলোকে প্ৰথমতে আপোনালোকক মই জনাব বিচাৰিছো যিসকলে ৰি-ৰেজিষ্ট্ৰেচনৰ কাৰণে যেটো লাষ্ট ডেট সাধাৰণতে আছিল আপোনালোকে সকলোৱে জানে হে লাষ্ট ডেটটো আছিল 29 ফেব্ৰুৱাৰী লৈকে আৰু হে 29 ফেব্ৰুৱাৰী লৈকে যেটো লাষ্ট ডেট আছিল হেতু আসলতে এতিয়া আপোনালোকক বঢ়াই দিছে বা আপোনালোকক আগবঢ়াইছে অৰ্থাৎ এটো আগবঢ়ি যাব পিছতো আপোনালোকে কৰিব পাৰিব আসলতে ইয়াত মই আপোনালোকক সেই নটিফিকেশনখন প্ৰথমতে উলিয়াই থৈছো সো ইয়াত দেখিছে ইট ইজ ফৰ your kind information that the re-registration service in employment exchange will be an ongoing service and will continue to be available after the special drive of re-registration is over on 29th February 2024 অৰ্থাৎ ইয়াত ক'ব বিচাৰিছে যে যেটো ৰি-ৰেজিষ্ট্ৰেচনৰ যেটো সাৰ্ভিস আছে আসলতে সেই ৰি-ৰেজিষ্ট্ৰেচন সাৰ্ভিসটো এমপ্লয়মেন্ট এক্সচেঞ্জৰ এটা অনগোইং সাৰ্ভিস হয় অৰ্থাৎ আপোনালোকৰ চলি থকা এটা প্ৰক্ৰিয়া গতিকে চলি থকা প্ৰক্ৰিয়াটো হোৱাৰ বাবে আপোনালোকৰ এই যেটো সাৰ্ভিস যেহেতু 29 তাৰিখ লাষ্ট ডেট হিচাপে আপোনালোকক দিছিলে যেটো স্পেশাল ড্ৰাইভত সো স্পেশাল ড্ৰাইভৰ যেটো লাষ্ট ডেট হিচাপে আপোনালোকক দিছিলে হেতু আসলতে 29 তাৰিখে শেষ হৈ নাযায় আৰু পিছলৈ আসলতে আপোনালোকে কৰি থাকিব পাৰিব এভেইলেবল থাকিব আপোনালোকৰ কন্টিনিউ কৰিব পাৰিব সো আপোনালোকে পিছতো যিসকলে 29 তাৰিখলৈকে যদি নোৱাৰে তেনেহলে পিছতো আসলতে আপোনালোকে এই যেটো সাৰ্ভিস আছে হেতু সুবিধা ল'ব পাৰিব For those unable to complete re-registration may complete their process after 29th February 2024 যিসকল 29 ফেব্ৰুৱাৰী আগলৈকে কমপ্লিট কৰিব নোৱাৰিলে বা পৰা নাই তেওঁলোকে 29 তাৰিখৰ পিছতো আসলতে তেওঁলোকে কৰি ল'ব পাৰিব কোনো ধৰণৰ এটা অসুবিধা নহয় এই কথাটো আসলতে ডাইৰেক্টলি সেৱা সেতুৰ যেটো অফিচিয়েল পৰ্টেল তাতে আহিছে আৰু তাতে আপোনালোকক অৱগত কৰিছে সো আপোনালোকক মই জনালো যেহেতু আপোনালোকৰ 29 তাৰিখলৈকে লাষ্ট ডেট দিছিলে বহুতে হয়তো খৰধৰ কৰিছে কিছুসকলৰ ওটিপি অহা নাই কিছুসকলৰ বিভিন্ন ধৰণৰ সমস্যা সাধাৰণতে আহিছে গতিকে তেওঁলোকৰ কাৰণে জনালো যে আপোনালোকৰ কোনো চিন্তা কৰাৰ খৰধৰ কৰাৰ কোনো প্ৰয়োজনীয়তা নাই আৰামছে আপোনালোকে কৰিব পাৰিব আৰু এটো আসলতে যেহেতু চলি থাকিব গতিকে আপোনালোকে কৰি ল'ব পাৰিব কোনো প্ৰবলেম আপোনালোকৰ নহয় আৰু এটো আপোনালোকে কৰিবৰ কাৰণে যেটো প্ৰসেস সাধাৰণতে আছে সেই প্ৰসেসটো মই অন্য এটা ভিডিওত আগতে যেটো ভিডিও বনাইছো আগত হেবিলাকত মই দেখুৱাই থৈছো মই প্ৰসেসটো নেদেখাও আজি আপোনালোকক কেৱল এই আপডেটখিনি মই দি দিব বিচাৰিছো এতিয়া নেক্সট যেটো আপোনালোকৰ কথা আছিল যেটো আপোনালোকৰ সাধাৰণতে সকলোৱে কৰিব লাগিব নে নালাগে এটোৰ ওপৰত আপোনালোকৰ বিভিন্ন ধৰণৰ যেটো মত আছিল বা মই ভিডিওৰ মাধ্যমেদি নাম জনাইছিলো যে কৰিব সাধাৰণতে আপোনালোকৰ ম্যান্ডেটৰি হয় নে নহয় তাৰ ওপৰত সো আজি আপোনালোকক মই ডিটেইলছত সেই নটিফিকেশনখন দেখুৱাব চেষ্টা কৰিম যেটো আপোনালোকৰ ইয়াত মই পাইছো হেতু আপোনালোকক দেখুৱাম সো আপোনালোকে অকমান হলো আপোনালোকৰ যেটো সংখ্যা আছে সেই সংখ্যাটো আতৰি যাব বুলি মই আশা কৰিম গতিকে আপোনালোকক মই ডাইৰেক্ট নোটিছখন লৈ আহিছো আৰু এখন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ইয়াত আসলতে এখন আপোনালোকৰ ক্লাৰিফিকেশন হয় ৰি-ৰেজিষ্ট্ৰেচনৰ প্ৰসেসৰ ওপৰত নটিফিকেশন ইয়াত আপোনালোকক কি কৈছে আপোনালোকক মই এখিনি বিশেষ দেখুৱাব চেষ্টা কৰিম ডাইৰেক্টৰেট অফ এমপ্লয়মেন্ট এণ্ড ক্ৰাফটছমেন ট্ৰেইনিং Assam has redesigned the online registration and re-registration form which is available in Seva Setu portal to sensitize about the newly redesigned forms. This directorate started a special drive of re-registration so that the candidates who are already registered in employment exchange can update their profiles through the re-registration process. The main purpose of the special drive of re-registration is that registered candidates can update their profile with detailed information such as educational qualifications, current employment status, work experience, etc. through the re-registration service. Eta kothatu koise ki je ei je jitu re-registrationor jitu service সাধাৰণতে আপোনালোকৰ কাৰণে আগবঢ়োৱা হৈছে হেই ৰি-ৰেজিষ্ট্ৰেচনৰ সাৰ্ভিসটো আসলতে হেসকল ক্যান্ডিডেটৰ কাৰণে হয় যিসকলে অলৰেডি ৰেজিষ্টাৰ কৰিলে বা অলৰেডি ইয়াত আসলতে তেওঁলোকে নাম ভৰ্তি কৰিলে বা আপোনালোকে ইয়াত আপোনালোকৰ এক্সচেঞ্জ কাৰ্ড বনালে তেওঁলোকৰ কাৰণে আৰু তেওঁলোকে যদি বিচাৰে যে তেওঁলোকৰ যি আপডেট কৰিব আছে কিবা ডিটেইলস অৰ্থাৎ এডুকেশনাল কোৱালিফিকেশন হওক বা আপোনালোকৰ এমপ্লয়মেন্ট চাকৰি কৰে নকৰে তাৰ ওপৰত বা আপোনালোকে কিবা কৰি আছে নেকি
বা কিবা আপোনালোকে আগতে কৰিছিলে নেকি সেইখিনি যদি আপডেট কিবা কৰিব লগা আছে তেতিয়াহ'লে আপোনালোকে এই ৰিৰেজিষ্ট্ৰেশ্যনত কৰিব পাৰিব সো হেতুৰ কাৰণে আপোনালোকৰ এটো ওপেন কৰিছিলে In this regard, this is to inform you that the piece of inappropriate news has been telecasted by some electronic media on special drive of re-registration. Asolte yarako ullekh korise je kisu hokol sadharante ji hokol electronic media orthat bibhinno asolte jibilak channel ase tenuloke ei khetrot kisu bhul information dise boli tenuloke koise to apply for any grade 3 and grade 4 vacancies of Assam Gov candidates must register in employment exchanges of Assam. Apnaloke grade 3 or grade 4 jodi apply koribole ase tetehole sadharante apnaloke employment exchange or register to koriboi lagibo all registered candidates can avail the re-registration service within 3 years of their date of registration in employment aru hokolu bilak satro satri ji hokole registered sadharante hoy orthat apnaloke tat itimodhe exchange card or apnaloke namtu bhorti korise sadharante teolukor ji ৰিৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে 3 বছৰ পিছত আপোনালোকৰ এই ৰিৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে বুলি কৈছে সাধাৰণতে ইয়াত যেটো ৰিৰেজিষ্ট্ৰেশ্যন দিছে আপোনালোকৰ যদি কোৱালিফিকেশন কিবা আপডেট কৰিব লগা আছে বা আপোনালোকৰ কাৰেন্ট এমপ্লয়মেন্ট ষ্টেটাস যদি আপডেট কৰিব লগা আছে বা ওয়াৰ্ক এক্সপেৰিয়েন্স যদি কিবা দিব লগা আছে তেতিয়াহলে আপোনালোকে দিব পাৰিব therefore we want to inform you that there is no time limit for fresh registration in Seva Setu portal in fact the registration service will be available to already registered candidates even after the last date of the special drive of registration 29th February 2024 অৰ্থাৎ আপোনালোকে কৈছে ইয়াত কোনো হেখৰ হিমা নাথাকে আসলতে ফ্ৰেছ ৰেজিষ্ট্ৰেচনৰ কাৰণে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব পাৰে সকলো সময়তে আৰু ৰেজিষ্ট্ৰেচন সাৰ্ভিস সাধাৰণতে अवेलेबल থাকিব যিসকল ৰেজিষ্টাৰ্ড কৰিব তেওঁলোকৰ কাৰণে ৰেজিষ্ট্ৰেচন সাৰ্ভিস সাধাৰণতে থাকিব আৰু কেতিয়ালৈকে থাকিব লাষ্ট ডেট যেটো স্পেশাল ড্ৰাইভৰ লাষ্ট ডেট তাৰ পিছতো আপোনালোকৰ থাকিব অৰ্থাৎ 29 ফেব্ৰুৱাৰী পিছতো আপোনালোকে কৰিব পাৰিব এটা আপোনালোকে কৰিব নে নকৰে আসলে সকলোৱে কৰিব লাগিব না হেতু আপোনালোকৰ এটা কথা আছে সো আপোনালোকক ইয়াত ম্যান্ডেটৰি বুলি কোৱা নাই আপোনালোকৰ কিন্তু যদি আপডেট কিবা কৰিব লগা আছে আপোনালোকে কৰি লব ইমেইল আইডি হৈ যাওক বা বিভিন্ন ধৰণৰ ডিটেইলছ থাকে যিকেটা সাধাৰণতে আমি আপডেট কৰাটো দৰকাৰী হৈ যায় গতিকে সেইখিনি ক্ষেত্ৰত আপোনালোকে আপডেট কৰি লব আপডেট কৰাটো আপোনালোকৰ কোনো অসুবিধা মোৰমতে হ'ব নালাগে মোবাইলৰ পৰা আপোনালোকে ধুনিয়াকৈ কৰিব পাৰিব আৰু ইয়াৰ ষ্টেপ বাই ষ্টেপ যেটো প্ৰসেস আপোনালোকে যদি নাজানে মই চেনেলত ইতিমধ্যে বনাই থোৱা আছে আপোনালোকে চাব পাৰিব বা যদি আপোনালোকে কয় মই আপোনালোকক ষ্টেপ বাই ষ্টেপ যিখিনি প্ৰসেস আছে এটা এটা কৈ দেখুৱাবলৈ চেষ্টা কৰিম যদিহে আপোনালোকে কয় মই নিশ্চয় আপোনালোকক দেখুৱাম কিন্তু ইয়াত আপোনালোকে বিভিন্ন ধৰণৰ বস্তু আপডেট কৰিব পাৰে যেনেকৈ আপোনালোকৰ ইমেইল আইডি হৈ গল বা আপোনালোকৰ হাইট ওয়েট এইবিলাক আপোনালোকে আপডেট কৰিব পাৰে বা যদি কোনোবাই ডিগ্ৰী ইতিমধ্যে কমপ্লিট কৰা নাই তেওঁলোকে ডিগ্ৰী যদি কমপ্লিট কৰিলে তেওঁলোকৰ সেই সাৰ্টিফিকেট খিনি দিব পাৰে কোনোবাই বেলেগ কিবা কোৰ্স যদি কৰিছিলে সেই কোৰ্স বিলাকৰ কিবা যদি আপডেট আপোনালোকে দিব বিচাৰিছে তেতিয়াহলে সেইখিনি দিব পাৰে যদি কমপ্লিট হৈ গল ইতিমধ্যে সেইখিনি দিব পাৰে বা বিভিন্ন আপোনালোকে যদি কৰবাত সাধাৰণতে জব কৰিছিল তাৰ এক্সপেৰিয়েন্স হিচাপে আপোনালোকে যদি কিবা দিব বিচাৰিছে সেইখিনিও আপোনালোকে দিব পাৰে সো আপডেট কৰাৰ ক্ষেত্ৰত আপোনালোকে বিভিন্ন ধৰণৰ ডিটেইলছ ইয়াত আপোনালোকে পেস্ট আপ কৰিব পাৰে দিব পাৰে সো আপোনালোকে যিসকলে কৰা নাই কৰি লব যদি হে আপডেট কৰিব লগা আছে আৰু যদি যিসকলৰ সাধাৰণতে আপডেট নাই তেওঁলোকে আসলতে ইমেইল আইডি বা তেওঁলোকৰ কিবা কিবিনো আপডেট থাকিব সাধাৰণতে সো সেইখিনি আপোনালোকে কৰি আপোনালোকৰ যি এই এমপ্লয়মেন্ট এক্সচেঞ্জৰ যিখন কাৰ্ড সেইখন আপোনালোকে অলপ আপডেট আপ টু ডেট কৰি ৰাখিব যাতে আপোনালোকক কন্টাক্ট কৰাৰ ক্ষেত্ৰত বা যদি চাকৰি ওলাই আপোনালোকক যদি ইনফৰমেশন বা ইনফৰ্ম আপোনালোকক কৰিব পাৰে সো হেতু কাৰণে সো আপোনালোকক এইখিনি কথা জনালো আশা কৰিলো ভিডিওটো আপোনালোকে ভাল পালে আৰু আপোনালোকক আকৌ কওঁ যে 29 ফেব্ৰুৱাৰী লাষ্ট ডেট নহয় আসলতে আৰু চলি থাকিব গতিকে আপোনালোকে কৰিব পাৰিব কোনো ধৰণৰ ইয়াৰ অসুবিধা আপোনালোকৰ নহয় আৰু যিসকলৰ ওটিপি বা তেনেকুৱা অহা নাছিলে তেওঁলোকে লাহে লাহে কৰিব পাৰিব কোনো প্ৰবলেমছ নহয় আসলতে আৰামছে কৰক তেতিয়া আপোনালোকৰ হয়তো নিশ্চয় এতিয়া যেহেতু অলপমান বিজি হৈ আছে সকলোৱে এপ্লাই কৰিছে গতিকে ইয়াত হয়তো ওটিপি অহাত প্ৰবলেমছ দিব পাৰে সো তাৰ কাৰণে যেহেতু মেইনটেইন কৰি আছে গোটে মেইনটেনেন্স পাৰ্টটো তেওঁলোকে চাই আছে গতিকে আপোনালোকে আৰামছে কৰক আৰু ইয়াত আপোনালোকে কৰিব পাৰিব সকলো বিলাক সো আপোনালোকক এইখিনি কথা জনালো আশা কৰিছো আপোনালোকৰ এই গোটে ইনফৰমেশন খিনি হয়তো হেল্পফুল হ'ব আৰু যদি কিবা কনফিউজন থাকে আপোনালোকে কমেন্ট কৰিব মই নিশ্চয় আপোনালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম সো আজিলৈ ইমানেই ধন্যবাদ